हेलो एवरीवन गुड मर्निंग কি খবৰ আপোনালোকৰ সকলো নিশ্চয় ভালে আছে মই দীপশিখা আপোনালোক সকলোকে মোৰ এটা নতুন ভিডিঅলৈ স্বাগতম জনাইছো আশা কৰো আপোনালোক সকলোৱে ভিডিঅটো চাই ভাল পাব আজি আমি আহিছো সুমন বাৰ মই হিবহাগৰলৈ এবাৰ ট্ৰেইনতে হিবহাগৰলৈ যাত্ৰা কৰিলো দেই আৰু ট্ৰেইনত আহোতে কিবা এটা খাই আহিবলৈ মন যায় হেয়া বুট ভজা খালো আহি আছো খুব বেছি ধুনীয়া পৰিবেশ আপোনালোকক অকনমান বলো দেখাও আহি আমি আসলতে লাকুৱা পামগৈ আৰু এতিয়া আমি নামি হিমলুগুৰি ষ্টেচনত আৰু ফাইনালি আমি আহি পালোহি হিবহাগৰ মানে বাহাতৰ ঘৰত হকাম আছে যেহেতু বাৰ হাহুৰে ঢুকাইছিলে তেওঁৰ হকামৰ বাবে আমি আহিছো দুদিনমানৰ আগতে এলে হিবহাগৰ আহিছিলো গম পাই আৰু হিবহাগৰ আহি লগ পালো আমাৰ আইদেউ সুম তাই বহুত মানে পুৰণা ফ্ৰেণ্ড যেতিয়া আমি মেট্ৰিক দিছিলো তেতিয়া পাই লগৰ হয় ভনিতা বাৰ ভাগিনিয়ে কয় আৰু আমি পুৰা উৎপাত কৰিছিলো তেতিয়া হলে আৰু এতিয়া আমি হেবু কথাই পাতি আছো আগৰ দিনৰ কথাই সঁচাকে আগৰ সময়খিনি ভাল লগা আছিল তাই এতিয়া বহুত দূৰলৈ বিয়া সোমালে লগ দে লগ পাবলৈ মানে সেইটো মানে ভাগ্য মিলিলে আৰু ময়ো আহিলো আজি আৰু তাইও আজি নাপালো আৰু মই ভাবিছিলো তাই থাকিব সকামলৈকে কিন্তু তাই নাথাকে কিবা মানে তাই মানুহজন কামৰ জেগাত যাবগৈ যে সেইকাৰণে যায়গৈ মানে আজি লগ পাই কথা পাতি আছো দেখিছে দিয়া দেখা দিয়া কেমেৰামেন অ বেটা হাই কৈ দিয়া হাই কৈ দিয়া কি খবৰ তোমাৰ আমি এতিয়া আহিলে চুজি লাৰু বনাবলে সকামৰ বাবে এইবিলাক আমাৰ সুমন বা চুজি লাৰু বনাই আছে আহিলে হাই কৈ দিয়া হাই সকামৰ কাৰণে লাডু বনাবলৈ আহিলো এইফালে বৰমাহঁতৰ ঘৰত এতিয়া তামোল কাটি আছে খাবলে এইফালে লাডু বনাই হৈ গ'ল 266 টা দেই ৰাইজ কিমানটা হ'ল 266 আৰু আজি হল নেক্সট দিনা গাঁৱৰ আইসকল আহিছে কাম কৰি দিব মানে সহায় কৰি দিবলৈ আৰু তামোল কাটিছে মানে সকলোৱে নিজৰ কামবিলাক ভগাই লৈছে ধুনীয়াকৈ সকলোৱে কামবোৰ কৰি গৈছে নিয়াৰিকৈ যিহেতু এখন সকাম পাতিবলৈ বহুত বেছি কাম হয় আগত আৰু এইফালে ভকতসকলক যিহেতু মান দিব লাগিব সেৱা কৰোঁতে সেয়া কাপোৰ চেলেং চাদৰ গামোচা এইবিলাক বস্তু ধুনীয়াকৈ নাম লিখি ভৰাই যোৱা হৈছে আৰু এয়া দেখিছেনে এফালে তেওঁলোকেও চোতাল মুচি আছে পুৰা মই বোলো অকণমান ভিডিঅ' কৰি থৈ দিওঁ স্মৃতি হিচাপে থাকি যাব নে কি কয় কওকচোন আপোনালোকে বাকী এতিয়া আমি যাম মাহীহঁতৰ ঘৰলৈ মাহীহঁতৰ ঘৰ আহি পাই গ'লোহি গুড ইভিনিং ভালকৈ ভিডিঅ' কৰিবলৈ পৰা নাই মাহী ঘৰলৈ আহিলে এতিয়া আৰু মাহীহঁতৰ ঘৰত চাহ বনাবলৈ পাইছোঁ চবেই চাহ খাইলে চাহ অকণমান বনাই দিওঁ আৰু মাহীহঁতৰ ঘৰত অকণমান ফ্ৰেছ হৈ যাওঁ আৰু সকামৰ ঘৰত ধেৰ মানুহ চব ভিডিঅ'টো চাই থাকিব চাহ বনালোঁ চাহ বনোৱাৰ পিছত আৰু এটি মানে মোক কৈ দিয়া ভাতটো আজি তই বনা তিল চিকেন বনাব কৈছে এইফালে তিল চিকেনৰ কাৰণে গোটেই বস্তুখিনি ৰেডি কৰি আছোঁ বনাম আপোনালোকক অকণমান যদি পাৰোঁ দেখাম প্ৰথমতে আলুখিনি ফ্ৰাই কৰি লৈছোঁ আলুখিনি ফ্ৰাই কৰিলে বেছি ভাল হয় আৰু এইফালে এখন কেৰাহী গৰম কৰিছোঁ ইয়াতে ভাজি মেলি গৰম কৰিম এতিয়া তিল আৰু শুকান জলকীয়া চাই থাকক সকলোৱেতো জানেই বনাব কিন্তু মইনো কেনেকৈ বনাওঁ অকণমান দেখাম আপোনালোকক আৰু এতিয়া এখন বনাব লৈছোঁ চাটনিখনত কি লৈছোঁ আপোনালোকে গম পাইছে আদা ৰচুন শুকান জলকীয়া লগতে এটা বিহ জলকীয়া দিম দেই আৰু লেচেৰা মাহ মানে দাংবডি আৰু বাকী আমাৰ ৰাইজসকলে পুৰা কাম কৰি আছে দেখিছেনে এইফালে মাহীয়ে ফিল্টাৰত পানী ভৰাই আছে আৰু বাকীসকলে কি কৰিছে দেখাও বোলো মানে আজি আমি সকামৰ ঘৰত নাই দেই আজি আছোঁ মাহীহঁতৰ ঘৰত আৰু এইফালে আমাৰ আইদেউ মোবাইল চাই আছে মোবাইল চাই থাকিয়ে অকল আৰু কি কৰিব আৰু তাই এইফালে আমাৰ মাহী অকণমান শুইছিলে ভিডিঅ' কৰা দেখি একদম টিককৈ উঠিছে আৰু এইফালে তাইক মই সুধিছোঁ আমি অহাৰ কাৰণেতো ভাল লাগিছে নে বেয়া লাগিছে তাইক কৈছে ভাল লাগিছে কিমান ইমান অকণমান ভাল লাগিছে দেখিছেনে ঠিক আছে তেন্তে ভিডিঅ'টো আপোনালোকে চাই থাকক আৰু এতিয়া আমাৰ খানা ৰেডি এইফালে তিল চিকেনৰ লগত ভাত চাটনিখিনি গোটেইখিনি তলতে চবে বহি লৈছোঁ ধুনীয়াকৈ খাই আছোঁ আৰু এইফালে আমাৰ মাহীৰ ওপৰত আৰু এতিয়া ৰাতি হোৱাৰ আগে মাহীয়ে দিছে একাপ গাখীৰ আমাৰ আইদেউক নিদিয়ে আইদেউ আমি অহাৰ কাৰণে তলতে বহি আমাৰ লগত পূৰা লেকচাৰ মাৰি আছে The next day. গুড মৰ্ণিং এভৰিৱান আজি হ'ল নেক্সট দিনা আজি আচলতে সকাম আছে আৰু এতিয়া সকামৰ ঘৰলৈ যোৱাই নাই বাৰু দেই এতিয়া মাহী ঘৰতে আছোঁ চবৰ কাৰণে ব্ৰেকফাষ্ট বনাই আছোঁ এয়া ৰুটি বেলি থৈছোঁ এইফালে চাহ বনাম এইফালে ৰুটি বনাই আছোঁ চব্জিটো হৈ গ'ল চব্জিটো দেখাওঁ আপোনালোকক লেবৰা চব্জি বনালোঁ একদম চব মিক্সকৈ এখন চব বনাই মেলি ৰেডি এতিয়া খোৱাৰহে কথা আৰু কুকাৰ ভাত
এখন ভিডিঅ' কৰি থৈছোঁ আকৌ মোৰ তুমি কি কি চব্জি খাই আলু চব্জি ফৰ এ ৰিজন আলু চব্জি আজি হ'ল আইতাৰ সকাম আহক অকণমান তাৰে ভিডিঅ' চাওঁ আজি সকামৰ ঘৰত কি ৰখিয়া আমি ষ্ট'ৰ কিপাৰ এইফালে সুনতি খুৰী এইফালে দিদি আমি আজি সকামৰ ঘৰত ষ্ট'ৰ কিপাৰ দেই ৰাইজ প্ৰথমবাৰ বাবে এইটো এটা অভিজ্ঞতা মানে নতুন এটা অভিজ্ঞতা ষ্ট'ৰ কিপাৰ আপুনি এইবোৰ ধেৰ বস্তু আছে আমি মন গ'লে কিবা কিবি খাম এইবোৰ ধেৰ আছে আৰু এয়া দিদিয়ে পূৰা হাঁহি এইফালে দৈ গাখীৰ আছে খাম আৰু এতিয়া আমি মাহী দেউ কিজনী 10 নম্বৰ 9 নম্বৰ 8 নম্বৰ গোটেইকেইজনী মিলি আছে এই মোবাইল মেনিয়া এনি টাইম মোবাইল এতিয়া আমি সকামৰ ঘৰৰ পৰা আহিলোঁ ৰাতি সন্ধিয়া সময়ত গুচি আহিলোঁ আৰু এতিয়া আহি পিনি আমাৰ আইদেউক কৰি দিব লাগে ফেচিয়েল জানেনে তাই এটা ফেচিয়েল কিট আনি থৈছিলে বোলে ফেচিয়েল কৰি দে তই মোক সেয়া ডাইৰেক্ট মই ফেচিয়েল কৰি আছোঁ আপোনালোকক অকণমান দেখাই দিছোঁ এতিয়া আমি ৰাতি ভোজ খাম কাইলৈ ভোজৰ কৰ্মভাগ নথলে আজিয়ে চব শেষ হ'ব এইফালে আমাৰ মাহী দিয়ে সুমন বা আই এম নট ব্লগাৰ আই এম মেকিং মেমৰিজ আমাৰ টিনা হাই অকণ হাই আমি এতিয়া খানা খাম ভোজ এতিয়া খানা নহয় ভোজ